হোজাই জিলা প্ৰশাসনে যোৱাকালি জিলা আয়ুক্তৰ কাৰ্যালয়ত EVM প্ৰদৰ্শন কেন্দ্ৰ স্থাপন কৰে। 24 লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোটাৰ ৰাইজ বিশেষকৈ নতুন ভোটাৰসকলৰ সুবিধাৰ্থে এই সেৱা মুকলি কৰে হোজাই জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাসে। আগন্তুক 2 মাহ পৰ্যন্ত ভোটাৰৰ সুবিধাৰ্থে আয়ুক্তৰ কাৰ্যালয়ত এই সুবিধা ৰাইজৰ বাবে মুকলি থাকিব। ভোটাৰ ৰাইজে EVMৰ জৰিয়তে কেনেদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিব। লগতে নতুন ভোটাৰসকলে EVMৰ ব্যৱহাৰো শিকিব পাৰিব। বিনাকান্দি উন্নয়ন খণ্ডৰ কাৰ্যালয় হোজাই আৰু লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়তো স্থাপন কৰা হৈছে EVM প্ৰদৰ্শন কেন্দ্ৰ। আজি আমি হোজাই জিলাৰ 3টা সমষ্টিৰ সামৰি EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ আমি প্ৰথমটো ইয়াত উদ্বোধন কৰিছোঁ আৰু এই ডেমনষ্ট্ৰেশ্যন চেণ্টাৰটো নিৰ্বাচনী আচৰণ ধাৰা জাৰি কৰালৈকে ইয়াত থাকিব। যিমান সকলো ৰাইজ ইয়াতে আহে, কোনোবাই যদি ভোটৰ বিষয়ে জানিব বিচাৰে কিদৰে ভোট দিয়ে বা কেনেদৰে ভোটিং কৰিব পাৰি, তাত আমাৰ ট্ৰেইনাৰ্ছ থাকিব, তেখেতসকলক প্ৰশিক্ষণ দি দিব কিদৰে ভোটটো দিব লাগে। ইয়াৰ উপৰিও আমাৰ বিনাকান্দি ডেভেলপমেণ্ট ব্লক, হোজাই চাৰ্কেল অফিচ, লংকা চাৰ্কেল অফিচ, এইকেইটা স্থানত আমাৰ EVM ডেমনষ্ট্ৰেশ্যনৰ কাৰণে দিব। 3টা সমষ্টিত 3টা আমি EVM ডেমনষ্ট্ৰেশ্যনৰ কাৰণে ৰাইজৰ যাতে সুবিধা হয় তাৰ কাৰণে আমি ট্ৰেইনাৰ দি পিনে ৰাখি থ'ম, যাতে সকলোৱে খুব আৰামেৰে ভোটটো দিব পাৰে। কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ নাই ভোট দিয়া, নতুন ভোটাৰসকলে কিদৰে ভোট দিব লাগে তেওঁলোকে আহি এইটো শিকিব পাৰিব।